মুনিয়ে হগর রাজার ৬০,০০০ পুত্রক চাই কৈছিল, কোন হেরা রাজার নন্দন, কোন হেরা রাজার নন্দন। বাহু বলে মত্ত হই দুঃগুণ বিচার নকৰি তহঁতে মোক কৰিলি অপমান। মনত ৰাখিবি সেই দুখৰ বাবে দিম এটিখন উচিত শাস্তি তহঁতক দিম এটিখন। আৰু লগে লগে কপিল মুনিৰ দুই চকুৰ পৰাই দুই চকুৰ পৰা মুনিৰ অগ্নি বাহিৰা এইটো পূৰ্ণিমাৰ তিথি, শৰৎকালৰ পূৰ্ণিমাৰ তিথি। এইটো সমগ্ৰ অসমতে ৰাস মহোৎসৱ উদযাপন কৰা হয়। বিশেষকৈ মৃন্ময় মূৰ্তি ইয়াত প্ৰাধান্য বেছিকৈ দেখিবলৈ পোৱা যায়। নামনি অসমত, উজনি অসমত জীৱন্ত ৰাসৰ ভৰটো বেছি, বিশেষকৈ মাজুলীত। এই ক্ষেত্ৰত গুৰুজনৰ এইটো এটা অমৰ সৃষ্টি আছিলে, আমাৰ গুৰুজনা শংকৰদেৱৰ এটা অমৰ সৃষ্টি। এই অমৰ সৃষ্টিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছিল মানৱ প্ৰেম। একচুৱেলি আচলতে এইটোৰ অৰ্থ মানৱ প্ৰেম, আচলতে প্ৰেম। মাধৱদেৱেও কৈছিল প্ৰেম অমৃতৰ নদী বুলি কৈছিল। প্ৰেমেৰে মানুহক একগোট কৰিব পাৰি। গতিকে গুৰুজনাই এই প্ৰেম ভাৱৰ ওপৰতে বেছি প্ৰাধান্য দিছিলে কাৰণে ইয়াৰ জৰিয়তে, ৰাসৰ জৰিয়তে এইটো এটা মানে ৰূপাত্মক হিচাপে তেখেতে দেখুৱাব বিচাৰিছিল জীৱ জগত। কয়াতটো আমাৰ 3 দিনীয়াকৈ কাৰ্যসূচী হৈছে, এইটো 3 দিনীয়াকৈ। খুব ভাল লাগিছে। মানে আমি আচলতে আপোন পাহৰা হৈ গৈছোঁ। আমাৰ দুখ নাই, ভাগৰ নাই কোনো। কিমান এইটো আমাৰ 24 সংখ্যক আহোপাৰ ৰূপালী জয়ন্তী আমাৰ অনুষ্ঠিত কৰাৰ কথা আমি ইতিমধ্যে মানে যোজা চলাইছোঁ। ভালেই অনুভৱ, বেয়া নহয়, ভালেই। প্ৰথমবাৰৰ কাৰণে 24 সংখ্যক ৰাস মহোৎসৱৰ সম্পাদকৰ দায়িত্ব দিছে। ভালে লাগিছে, তিতাম এটা অভিজ্ঞতা। ভাল লাগিছে। যোৱাকালি যিমান ভক্ত আমাৰ সমাগম হৈছে, এতিয়া বোধহয় আমাৰ আগতে ইমান হোৱা নাছিল। ভাল লাগিছে, খুবেই ভাল লাগিছে। সমগ্ৰ অসম গৈছে, আমাৰ লগতে কামপিত কয়াবাসীও গৈছে লগতে, ভাল লাগিছে।